Dear students, today we will read a beautiful poem of a famous poet of English literature, William Wordsworth. The name of the poem is The Daffodils. This is a nature poem and I believe that you will really enjoy the poem. Before starting the poem, let us know something about the poet. The name of the poet is William Wordsworth. He was a famous poet of English literature and the pioneer of English romantic poetry. He was born on 7th April 1770 in Cockermouth, United Kingdom. His great autobiographical poem, The Prelude, was published after his death. Some of his other best known poems are The Excursion, Ode, Intimations of Immortality, Tinternebbe, The Solitary Reaper, etc. He died on 23rd April 1850 in Rydal, United Kingdom. উইলিয়াম ৱৰ্ডছৱৰ্থ আছিল ইংৰাজী সাহিত্যৰ এজন বিখ্যাত কবি। তেওঁ ইংৰাজী সাহিত্যত ৰোমান্টিক কবিতাৰ সূচনা কৰিছিল। 1770 চনত ইউনাইটেড কিংডমৰ কোকাৰমাউথত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ বিখ্যাত আত্মজীৱনীমূলক কবিতা দি প্ৰিলুড প্ৰকাশ পাইছিল তেওঁৰ মৃত্যুৰ পিছত। তেওঁৰ অন্যান্য বিখ্যাত কবিতাসমূহ আছিল দি এক্সকাৰছন, অ'ড, ইণ্টিমেশ্যনছ অফ ইমৰ্টেলিটি, টিণ্টাৰনেবে, দি চলিটেৰী ৰিপাৰ ইত্যাদি। তেওঁৰ মৃত্যু হয় 1850 চনৰ 23 এপ্ৰিলত ইউনাইটেড কিংডমৰ ৰাইডেলত। আমি এতিয়া যিটো কবিতা পঢ়িবলৈ লৈছোঁ এই কবিতাটোৰ টাইটেলটো হ'ল দি ডেফোডিলছ। ডেফোডিলছ হ'ল এবিধ ফুল, এ টল য়েল্ল' ফ্লাৱাৰ ডেট গ্ৰ'জ ইন স্প্ৰিং। স্প্ৰিং টাইমত ফুলা এবিধ য়েল্ল' কালাৰ বা গল্ডেন কালাৰৰ ফুল। আৰু এই ফুলবিধ ইমানেই ধুনীয়া আছিলে যে অসংখ্য ডেফোডিলছ একেলগে ফুলি থকা দেখি পয়েট ইমানেই অভিভূত হৈছিলে যে তেওঁ নিজৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ এই কবিতাটো লিখিছিলে। So let's start the poem. The name of the poem is The Daffodils. Have you ever seen or visited a garden full of flowers? How do you feel when you see beautiful flowers gently moving in the breeze? Tell the friend sitting next to you what you saw and felt. এটা তোমালোকক প্ৰথমে সুধিছে যে তোমালোকে ফুলেৰে ভৰি থকা বাগিচা দেখিছানে? আৰু তোমাৰ তেনেকুৱা ধৰণৰ বাগিচা দেখি তোমাৰ অনুভৱ কেনেকুৱা, তোমাৰ কেনেকুৱা লাগিছিলে যেতিয়া ফুলবিলাক বতাহত হালি জালি নাচি বাগি থাকে, সেই হালি জালি থকা ফুলবিলাক দেখি তোমাৰ কেনেকুৱা লাগে? তোমাৰ অনুভৱ তোমাৰ কাষত বহা বন্ধুজনক ক'বলৈ কৈছে। আমিতো সকলোৱে ফুল ভাল পাওঁ, নহয় জানো? বিভিন্ন ৰঙৰ ফুলবিলাক যেতিয়া আমাৰ বাগিচাত ফুলি থাকে তেতিয়া দেখিয়ে আমাৰ খুব ভাল লাগে। এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটো চোৱা। I wandered lonely as a cloud that floats on high over vales and hills, when all at once I saw a crowd, a host of golden daffodils, beside the lake, beneath the trees, fluttering and dancing in the breeze. এতিয়া পয়েমটোৰ পয়েট উইলিয়াম ৱৰ্ডছৱৰ্থ আছিলে মেইনলি এজন নেচাৰ পয়েট, মানে প্ৰকৃতি কবি। তেওঁ প্ৰকৃতিৰ বিভিন্ন বস্তুৰ ওপৰত কবিতাবিলাক লিখিছিল। তেওঁ যিবিলাক কবিতা লিখিছিলে সেইবিলাক তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা লিখা, নিজে সন্মুখীন হোৱা ঘটনাৰ পৰা লিখা। তেওঁ কিবা এটা বস্তু দেখিলে তেওঁ আহি ইমিডিয়েট নিলিখে, তেওঁ সেই বস্তুটো তেওঁ মনত সোমাই যায়, মনত ৰৈ যায়, আৰু পিছত যেতিয়া তেওঁ সেই কথাবিলাক মনত পৰে, মনত পেলাই পেলাই তেওঁ লাহে লাহে নিজৰ অনুভৱৰ পৰা সেই কবিতাবিলাক লিখে। আৰু এই পয়েমটো দি ডেফোডিলছটো তেনেকুৱা এটা পয়েমে। ফাৰ্ষ্ট লাইনটোত কোৱা আই হ'ল পয়েট উইলিয়াম ৱৰ্ডছৱৰ্থ। আই ৱাণ্ডাৰ্ড লোনলি এজ এ ক্লাউড। তেওঁ কৈছে যে মই অকলশৰে ৱাণ্ডাৰ্ড মানে ঘূৰি আছিলোঁ, উদ্দেশ্যবিহীনভাৱে ঘূৰি আছিলোঁ ক্লাউডৰ নিচিনাকৈ। তেওঁ নিজকে ক্লাউডৰ লগত, ডাৱৰৰ লগত তুলনা কৰিছে। আৰু ডাৱৰ ক'ত উপঙি আছিলে? ভেলি এণ্ড হিলছ। ভেলছ মানে হ'ল উপত্যকা, হিলছ মানে হ'ল পাহাৰ।
উপত্যকা আৰু পাহাৰৰ বহুত ওপৰত ডাৱৰবিলাক উটি ভাহি ফুৰিছিলে, উপঙি ফুৰিছিলে আৰু ঠিক সেইদৰে ময়ো উদ্দেশ্যবিহীনভাৱে ঘূৰি আছিলোঁ। When all at once I saw a crowd, a host of golden daffodils. যেতিয়া হঠাৎ মই দেখিছিলোঁ একেলগে বহুত সোণালী ৰঙৰ ডাফোডিলছ একেলগে ফুলি আছিল। ডাফোডিলছবিলাক সোণালী ৰঙৰ বা গল্ডেন কালাৰ হয় আৰু ক্ৰাউড মানে যেতিয়া কোনো এঠাইত বহুত মানুহ একেলগে গোট খাই থাকে বা মানুহৰ ভিৰ হৈ থাকে তেতিয়া তাক ক্ৰাউড বুলি কোৱা হয় আৰু ইয়াত ডাফোডিলছৰ ক্ৰাউড বুলি কৈছে, মানে বহুত ডাফোডিলছ একেলগে বহুত দূৰলৈকে ফুলি আছিল। Numerous daffodils were blooming and the poet was attracted by the sight of the daffodils. আৰু ডাফোডিলছবিলাক ক'ত ক'ত ফুলি আছিলে? Beside the lake, beneath the trees. Beside মানে হ'ল কাষত, লেক মানে হ্ৰদ, হ্ৰদৰ কাষত ফুলি আছিল। Beneath the trees, beneath মানে তলত, trees মানে গছ, গছৰ তলত ফুলি আছিল। Fluttering and dancing in the breeze. Fluttering মানে হ'ল কপি কপি লাহে লাহে লৰি থকা। ডান্সিং মানে নাচি থকা, যে গল্ডেন ডাফোডিলছবিলাক বতাহৰ লগে লগে হালি জালি নাচি আছিল। এতিয়া ছেকেণ্ড ষ্টেঞ্জাটো চোৱা। Continuous as the stars that shine and twinkle on the Milky Way, they stretched in never-ending line along the margin of a bay. 10,000 saw I at a glance, tossing their heads in sprightly dance. এতিয়া এইটো ষ্টেঞ্জাত পয়েটে ডাফোডিলছবিলাকক তৰাৰ লগত তুলনা কৰিছে। কণ্টিনিউৱাছ মানে হ'ল একেৰাহে, শ্বাইন মানে জিলিকি থকা, টুইংকল মানে তিৰবিৰাই থকা, মিল্কি ৱে মানে হ'ল হাতীপতি। এতিয়া যিধৰণে আকাশৰ হাতীপতিত তৰাবিলাক একেৰাহে জিলিকি থাকে আৰু তিৰবিৰাই থাকে, ঠিক সেইদৰে দে ষ্ট্ৰেটছড ইন নেভাৰ এণ্ডিং লাইন। ইয়াত দে শব্দটোৱে ডাফোডিলছবিলাকক বুজাইছে। ষ্ট্ৰেটছড মানে বিয়পি থকা, বহুত দূৰলৈকে ফুলি থকা। নেভাৰ এণ্ডিং লাইন মানে কেতিয়াও শেষ নোহোৱা এডাল লাইন। এলং মানে পোনে পোনে। মাৰ্জিন মানে হ'ল বৰ্ডাৰ বা বাউণ্ডেৰী আৰু বে শব্দটোৱে ইয়াত লেক বুজাইছে, হ্ৰদক বুজাইছে। তাহাঁতি মানে ডাফোডিলছবিলাক নেভাৰ এণ্ডিং লাইন মানে একেবাৰে কেতিয়াও শেষ নোহোৱা ধৰণেৰে, তাৰমানে ইমানেই বেছি পৰিমাণে ফুলি আছে আৰু বহুত দূৰলৈকে ফুলি আছে। ষ্ট্ৰেটছড বহুত দূৰলৈকে, বহুত এৰিয়া জুৰি পেলাই ডাফোডিলছবিলাক ফুলি আছে আৰু লেকৰ মাৰ্জিনৰ কাষে কাষে, পোনে পোনে। এলং মানে পোনে পোনে। এতিয়া মাৰ্জিন মানে বাউণ্ডেৰী, তোমালোকে যিদৰে বহীত লিখোঁতে মাৰ্জিন টানি লোৱা আৰু মাৰ্জিনৰ পোনে পোনে তোমালোকে লিখা, ঠিক সেইদৰে ডাফোডিলছবিলাকো লেকৰ মাৰ্জিনত বা বৰ্ডাৰত পোনে পোনে ফুলি আছে আৰু অসংখ্য পৰিমাণৰ ডাফোডিলছ ফুলি আছে। যে মই দিয়া এই ফটোখনত তোমালোকে দেখিছা যে লেকটোৰ কাষত ডাফোডিলছবিলাক ফুলি আছে, লেকৰ বাউণ্ডেৰীত পোনে পোনে ডাফোডিলছবিলাক ফুলি আছে। এনেধৰণে ফুলি থকাৰ কথাই পয়েটে এই পয়েমটোত উল্লেখ কৰিছে। আৰু ডাফোডিলছ আৰু ষ্টাৰ্ছৰ মাজত এটা ছিমিলাৰিটি, এটা সাদৃশ্য পয়েটে ইয়াত উল্লেখ কৰিছে আৰু সেইটো আছিলে কি? দুইটাই নিউমাৰাছ, দুইটাই অসংখ্য। ষ্টাৰবিলাকো অসংখ্য আৰু ডাফোডিলছবিলাকো অসংখ্য। 10,000 saw I at a glance, tossing their heads in sprightly dance. At a glance মানে এটা চমু দৃষ্টি, এবাৰ মাত্ৰ চোৱা। এটা জেগালৈ মাত্ৰ তেওঁ এবাৰ চাইছিলে আৰু চাওঁতে তাত অসংখ্য গল্ডেন ডাফোডিলছ ফুলি থকা দেখা পালে। টচিং মানে হ'ল লাহে লাহে লৰি থকা আৰু স্প্ৰাইটলি ডান্স মানে খুব লিভলি ডান্স, খুব এনাৰ্জেটিক ডান্স, মানে ডান্স উইথ ফুল অফ এনাৰ্জি, মানে সক্ৰিয়ভাৱে বা সজীৱভাৱে নৃত্য কৰাটোক স্প্ৰাইটলি ডান্স বুলি কোৱা হয়। এতিয়া পয়েটে কৈছে যে মই এক মুহূৰ্ত মাত্ৰ চাইছিলোঁ আৰু দেখিলোঁ যে তাত বহুত ডাফোডিলছ একেলগে ফুলি আছে। মানে 10,000 ডাফোডিলছ ফুলি আছে বুলি কৈছে, আচলতে 10,000 এইটো একজেক্ট নাম্বাৰ তেওঁ বুজাব খোজা নাই। 10,000 ৱৰ্ডটো এইকাৰণে ব্যৱহাৰ কৰিছে যে তাত অসংখ্য ফুল ফুলি আছিলে, সেই কথাটো তেওঁ বুজাব বিচাৰিছে যে আনকাউণ্টেবল, মানে বহুত আৰু গন্তি কৰিব নোৱাৰা ধৰণৰ বহুত দূৰলৈকে অসংখ্য ফুল তাত ফুলি আছিলে আৰু ফুলবিলাকে নিজৰ মূৰবিলাক মানে লৰাই লৰাই নাচি আছিলে। মানে ফুলবিলাক তাত বতাহত হালি জালি নাচি আছিলে আৰু সিহঁতৰ যিটো ডান্স সেইটো খুব এক্টিভ ডান্স বুলি কৈছে, খুব সক্ৰিয়ভাৱে সিহঁতি নাচি আছিল।
পয়েটে ছেকেণ্ড ষ্টেঞ্জাটোত ক'ব বিচাৰিছে যে আকাশত যি ধৰণে অসংখ্য তৰা জিলিকি থাকে তিৰবিৰাই থাকে ঠিক সেইদৰে লেকৰ কাষত হ্ৰদৰ কাষত মাৰ্জিনৰ পোনে পোনে অসংখ্য ডাফোডিলছ ফুলি আছিলে এতিয়া আমি থাৰ্ড ষ্টেঞ্জাটোলৈ যাওঁ দি ৱেভছ বিচাইড দেম ডান্সড বাট দে আউটডিড দি স্পাৰ্কলিং ৱেভছ ইন গ্লী A poet could not but be gay in such a jocund company. I gazed and gazed, but little thought what wealth the show to me had brought. The waves beside them danced. The waves মানে হ্ৰদৰ পানীৰ ঢৌবিলাকে beside them dance সিহঁতৰ কাষত নাচি আছিলে ডেম ৱৰ্ডটোৱে দি ডাফোডিলছক বুজাইছে ডাফোডিলছ ফ্লাৱাৰবিলাকক বুজাইছে যে পানীৰ ঢৌবিলাকে ডাফোডিলছবিলাকৰ কাষত নাচি আছিলে বাট দে আউটডিড দি স্পাৰ্কলিং ৱেভছ ইন গ্লী বাট দে ৱৰ্ডটোৱে এগেইন ডাফোডিলছবিলাকক বুজাইছে আউটডিড মানে ডু বেটাৰ দেন ডেট কিবা এটাতকৈ যেতিয়া উন্নত কৰে অন্য এটাতকৈ যেতিয়া ভালকৈ কৰে তেতিয়া সেইটোক আউটডিড বুলি কোৱা হয় এতিয়া ইয়াত কি কৰাৰ কথা কৈছে ডান্স কৰাৰ কথা কৈছে গতিকে ডাফোডিলছবিলাকে ৱেভছবিলাকতকৈ বেছি ভালকৈ নাচিছিলে বুলি কৈছে দি স্পাৰ্কলিং ৱেভছ ইন গ্লী স্পাৰ্কলিং ৱেভছ মানে জিলিকি থকা পানীৰ ঢৌ পানীত এটা জিলিঙনি উঠিছিলে পানীত জিলিঙনি কেতিয়া উঠে যেতিয়া ৰ'দৰ পোহৰটো আহি পানীত পৰেহি তেতিয়া পানীত এটা জিলিঙনি উঠে সেইটোকে মানে স্পাৰ্কলিং ৱেভছ বুলি কৈছে ইন গ্লী মানে আনন্দ মনেৰে ইন হেপিনেছ এতিয়া পয়েটে ক'ব খুজিছে যে জিলিঙনি উঠা পানীৰ ঢৌবিলাকে আনন্দ মনেৰে নাচি আছিলে কিন্তু তাৰ কাষত থকা ডাফোডিলছৰ যিটো লিভলি ডান্স যিটো আনন্দ মনৰ ডান্স সিহঁতি কৰি আছিলে ডাফোডিলছবিলাকে সেইটো বেছি ভাল আছিলে বুলি কৈছে একৰ্ডিং টু পয়েট দি ডান্স অফ দি ডাফোডিলছ ৱাজ বেটাৰ এ পয়েট কুড নট বাট বি গে ইন ছাচ এ জকাউণ্ড কোম্পেনী গে মানে হ'ল লাইট হাৰ্টেড বা আনন্দৰে ভৰি থকা জকাউণ্ট মানেও আনন্দত থকা ফূৰ্তিত থকা কোম্পেনী মানে হ'ল লগ বা সংগ এতিয়া কাৰ লগৰ কথা কৈছে ডাফোডিলছবিলাকৰ লগৰ কথা কৈছে ৱেভছবিলাকৰ কথা কৈছে যে ইমান এটা সুন্দৰ পৰিৱেশ ইমান ফূৰ্তিত থকা এই লগবিলাক যেতিয়া মোৰ ওচৰত আছে তেতিয়াহ'লে মই কেনেকৈ ফূৰ্তি নকৰাকৈ থাকিম যে এনেকুৱা এটা সুন্দৰ পৰিৱেশ ইমান এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য য'ত লেক আছে লেকৰ ৱেভছ আছে ডাফোডিলছ আছে ইমান এটা সুন্দৰ পৰিৱেশে অন্তৰ চুই যায় সকলোৰে মনত আনন্দ দিয়ে দি পয়েট ৱাজ ছ' ইমপ্ৰেছড এণ্ড এট্ৰেক্টেড বাই দি বিউটি অফ দি ডাফোডিলছ সেই পয়েটে ক'ব খুজিছে যে এনেকুৱা এটা আনন্দমুখৰ পৰিৱেশে এজন পয়েটৰ অন্তৰ কিদৰে স্পৰ্শ নকৰাকৈ থাকিব I gazed and gazed but little thought what wealth this show to me had brought gazed মানে একেথৰে চাই থকা মই সেই পৰিৱেশটো চাই থাকিলোঁ আৰু চায়ে থাকিলোঁ gazed মানে চায়ে থকা বাট লিটল থট কিন্তু একো চিন্তা নকৰিলোঁ মানে সেই সময়ত একো চিন্তা মোৰ মনলৈ নাহিল ৱেলথ মানে ইয়াত আনন্দ সজীৱতা বুজাইছে তেওঁৰ মনৰ অৱস্থাটো আগতকৈ বহু পৰিমাণে উন্নত কৰা বুজাইছে সেই সময়ত তেওঁ এইটো অনুভৱ কৰিব পৰা নাছিল যে ফুল আৰু হ্ৰদৰ এই প্ৰদৰ্শনীটো এই শ্ব'টো তেওঁৰ কাৰণে কিমান ভেলুৱেবল বা মূল্যৱান আছিল তেওঁ এই কথা পিছতহে বুজি পাইছিল সেই সময়ত তেওঁ মাত্ৰ দৃশ্যটো উপভোগ কৰিছিলে তেওঁ বেলেগ একো চিন্তা মনলৈ অহা নাছিলে তেওঁ বেলেগ একো চিন্তা কৰা নাছিলে সেই সময়ত Now we will proceed to the fourth and the last stanza. For oft, when on my couch I lie in vacant or in pensive mood, they flash upon that inward eye which is the bliss of solitude, and then my heart with pleasure fills and dances with the daffodils. Oft মানে often, প্ৰায়ে couch মানে হ'ল চফাও বুজায় বা এটা দীঘল ছিট য'ত আমি শুব পাৰোঁ বা বহিব পাৰোঁ
তেনেকুৱা এটা চিটক কাউচ বুলি কয়। ভেকেণ্ট অৰ ইন পেনচিভ মুড। ভেকেণ্ট মানে কোনো চিন্তা মনলৈ নহা, খালী হৈ থকা। পেনচিভ মুড বুলি ক'লে অকণমান বিমৰ্ষ হৈ থকা বা অকণমান দুখ মনেৰে থকা বুজায়। ফ্লাছ মানে জিলিকি উঠা। ইনৱাৰ্ড আই মানে হ'ল ইমাজিনেশ্যন বা কল্পনা। ব্লিছ মানে পাৰফেক্ট হেপিনেছ। চলিটিউড মানে নিৰ্জনতা। প্লেজাৰ ফিলছ। প্লেজাৰ মানে এটা ভাল লগা ভাৱ। ফিলছ মানে ভৰি থকা। এতিয়া কৈছে পয়েটে, ফৰ অফট ৱেন অন মাই কাউচ আই লাই ইন ভেকেণ্ট অৰ ইন পেনচিভ মুড, যে সেই ডাফোডিলছৰ দৃশ্যটো দেখি অহাৰ পিছত, বহুত দেৰি পিছত তেওঁ যেতিয়া ঘৰত আহি নিজৰ কাউচত, নিজৰ চোফাত তেওঁ যেতিয়া পৰি দিছিলে আৰু তেওঁৰ মনটো খালী হৈ আছিলে বা অকণমান বিমৰ্ষ হৈ আছিলে তেতিয়া তেওঁৰ মনলৈ সেই কথাবিলাক আহিলে, এই দৃশ্যটো আহিলে, ডাফোডিলছৰ যে সুন্দৰ দৃশ্যটো তেওঁ দেখি আহিছিলে, সেইটো হঠাৎ তেওঁৰ মনলৈ জিলিকি উঠিলে। তেওঁৰ মনত মানে ফিজিকেলি নহয়, ইমাজিনেশ্যনত। হি চ দেম উইথ দি আইজ অফ ইমাজিনেশ্যন, মানে কল্পনাৰে তেওঁ দেখা পালে। হুইচ ইজ দি ব্লিছ অফ চলিটিউড। আৰু এইটো আচলতে এটা চলিটিউডৰে দান। চলিটিউড মানে হ'ল নিৰ্জনতা। যে আমাৰ কি হয়, আমি যেতিয়া মানুহৰ ভিৰত থাকোঁ, আমি তেনেকুৱা ধৰণৰ কল্পনাবিলাক কৰিব নোৱাৰোঁ। যেতিয়া আমি নিৰ্জনতাত থাকোঁ, অকলে থাকোঁ, তেতিয়া এনেকুৱা ধৰণৰ ভাৱবিলাক, আমি আগতে হোৱা কিবা কথা আমাৰ মনলৈ আহে। ইমাজিনেশ্যনত আমি গুচি যাওঁ। সেই কথাবিলাক আমি চিন্তা কৰি থাকোঁ, ভাবি থাকোঁ আৰু সেইবিলাক আমাৰ মনলৈ আহি যায়। আৰু পয়েটৰো তেনেকুৱা হৈছিলে, যে সেই সুন্দৰ পৰিৱেশটো যে তেওঁ দেখি আহিলে, সেইটো পিছত তেওঁৰ মনলৈ আহিলে। তেওঁ ভাবি থাকিলে কথাখিনি আৰু তেতিয়া তেওঁ ইমানেই ভাল লাগিলে, ইমানেই তেওঁৰ মুডটো ভাল হৈ গ'ল যে তেওঁৰ হাৰ্টখন যেন, তেওঁৰ অন্তৰখন যেন ডাফোডিলছৰ লগত এতিয়া মানে নাচিবলৈ গুচি গৈছে। এণ্ড দেন মাই হাৰ্ট উইথ প্লেজাৰ ফিলছ, যে মোৰ অন্তৰখন আনন্দৰে ভৰি গৈছে আৰু ডাফোডিলছৰ লগত নাচিবলৈ আৰম্ভ কৰিছে। মোৰ তেনেকুৱা এটা অনুভৱ হ'ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় পয়েমটো বুজি পাইছা। ৱৰ্ড মিনিংবিলাকো মই দি দিছোঁ, তোমালোকে যাতে ভালকৈ বুজি পোৱা। আৰু কিছুমান পিকচাৰ ইউজ কৰিছোঁ তোমালোকৰ কনচেপশ্যনটো ক্লিয়াৰ হ'বৰ কাৰণে। গতিকে ভাল ধৰণে পঢ়িবা, ভালকৈ থাকিবা। ধন্যবাদ।